নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ এখন নিউজ লৈ অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰে হৈছে হাজিৰ কৰা হ'ব জুবিন কাণ্ডৰ 7 অভিযুক্ত। আৰু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ জুবিনদাৰ হত্যাকাণ্ডৰ 7 অভিযুক্ত আছে আৰু অভিযুক্তসকলক হাজিৰ কৰা হ'ব আদালতত। কিছু সময়ৰ বাবে মুকলি আকাশ দেখিব এই 7 অভিযুক্তই। বাক্সা কাৰাগাৰৰ পৰা অনা হ'ব শ্যামকানক, সিদ্ধাৰ্থ আৰু সন্দীপনক। হাফলঙৰ পৰা অনা হ'ব অমৃত প্ৰভাক। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানক, শেখৰজ্যোতি আৰু শেখৰজ্যোতিৰ বিৰুদ্ধে BNS 103 ধাৰা অভিযুক্ত আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 ধাৰা জাৰি কৰা হৈছে। PS পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ কৰা হৈছে। আজিৰ দিনটোৰ এয়া হৈছে প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এয়া খুবেই ডাঙৰ আপডেট ক'ব লাগিব, কিয়নো আজিৰ দিনটোতে জুবিনদাৰ হত্যাকাণ্ডৰ 7 অভিযুক্তক হাজিৰ কৰা হ'ব আদালতত। আৰু আজিৰ দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। যিহেতু অসমৰ মুখ্যমন্ত্ৰী উল্লেখ কৰিছিলে যে 30 লাখ নতুনকৈ চৰকাৰী ঘৰৰ ব্যৱস্থা কৰা হ'ব আৰু এই 30 লাখৰ ভিতৰতে যিসকলে নতুনকৈ জিঅ' টেগিং কৰিছে সেইসকল ব্যক্তিয়ে লাভ কৰিব এই নতুন ঘৰ। আৰু যদিহে ইতিমধ্যে যিহেতু ঘৰে ঘৰে ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হৈ আছে, আপোনালোকে জানে যে আজিৰ পৰাই ঘৰে ঘৰে জিঅ' টেগিঙৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হৈ আছে। যদিহে ভুৱা হিতাধিকাৰী তেন্তে আপোনাৰ নাম বাদ পৰিব জিঅ' টেগিঙৰ পৰা। আৰু জিঅ' টেগিং যিহেতু আপুনি ইতিমধ্যে সম্পন্ন কৰিছে আৰু তাৰ পৰা আপোনাৰ নাম কেঞ্চেল কৰি দিয়া হ'ব আৰু কৰ্তন কৰা হ'ব আপোনাৰ নাম আৰু সঠিক নামসমূহ পঞ্জীভূত কৰা হ'ব। যিহেতু আপোনালোকে জানে যে কিছুমানে গোহালি পৰ্যন্ত ব্যৱহাৰ কৰিছিল নিজৰ ঘৰ। আজিৰ দিনটোত তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, নৱবৰ্ষত হিতাধিকাৰীসকলৰ বাবে আহিব পাৰে ভাল খবৰ। যদি আপুনি অৰুণোদয় হিতাধিকাৰী তেন্তে আপোনাৰ বাবে আছে এটা বিশেষ আপডেট, কিয়নো 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে অৰুণোদয় হিতাধিকাৰীৰ ধন। আৰু নৱবৰ্ষত প্ৰথমতে মুখ্যমন্ত্ৰী উল্লেখ কৰিছে এনেকুৱা গুলি ফুটাম যে বিৰোধীয়ে নিৰ্বাচন খেলিবলৈ ভয় কৰিব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু বিধানসভাত অখিল গগৈৰ প্ৰশ্ন উত্তৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে যে অৰুণোদয় হিতাধিকাৰীৰ ধন 3100 টকালৈকেও বৃদ্ধি হ'ব পাৰে। আৰু আজিৰ দিনটোৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ, যদিহে আপোনাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই বা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ, বৃহৎ সুযোগ। এই ডিচেম্বৰ মাহৰ শেষতে আপোনালোকে কৰিব পাৰিব এইখিনি কাম। যদিহে আপোনাৰ নাম বা আপোনাৰ সদস্যৰ কোনো পৰিয়ালৰ নাম যদি আপোনালোকে ৰেচন কাৰ্ডত উঠাব পৰা নাই তেন্তে এই মাহতে আপুনি সুলভ মূল্যৰ দোকানৰ ওচৰত যোগাযোগ কৰি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বা আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ, শীত আৰু কুঁৱলীৰ সতৰ্কবাণী। IMD অৰ্থাৎ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে উত্তৰ পূৰ্বাঞ্চলত ঘন কুঁৱলী আৰু তীব্ৰ শীতৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। যেহেতু আপোনালোকে জানে যে ৰেল আৰু বিমান যাত্ৰাত বহুতো সমস্যাৰ সন্মুখীন হৈছে, জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয়। দিনে দিনে এক্সিডেণ্টৰ মাত্ৰা বৃদ্ধি পাই আছে, যিহেতু ঠাণ্ডাৰ প্ৰকোপ দিনে দিনে বৃদ্ধি পাই আছে। আপোনালোকে সাৱধানে গাড়ী চলাব এইকেইদিন। আগবাঢ়িছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে 5 দিনৰ ওপৰত বিদ্যালয়ত উপস্থিত নাথাকে তেন্তে অভিভাৱকলৈ যাব মেছেজযোগে অভিভাৱকলৈ যাব বাৰ্তা যে উপস্থিত হোৱা নাই আপোনাৰ শিশু বা ছাত্ৰ, এনেকুৱা ধৰণৰ এটা মেছেজ প্ৰয়োগ কৰা হ'ব। যিহেতু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণেশ পেগু ডাঙৰীয়াই আজিৰ পৰা 5 মাহ আগতে এই কথা সদৰি কৰিছিল আৰু এতিয়াৰ পৰাই 5টা ভাষাতে ৰাজ্যত যাব SMS আৰু অভিভাৱকলৈ SMS প্ৰেৰণ কৰা হ'ব শিক্ষা বোৰ্ডৰ পৰা, যে আপোনাৰ শিক্ষা যিটো এপ আছে তেনেকুৱা ধৰণৰ পৰ্টেলৰ পৰা আপোনাৰ সন্তান যদি বা কোনো ছাত্ৰ ছাত্ৰী যদি পাঠদানত উপস্থিত নাথাকে বা স্কুলত বিদ্যালয়ত উপস্থিত নাথাকে তেনে ক্ষেত্ৰত SMS যোগে আপোনালোকে লাভ কৰিব যে আপোনাৰ সন্তান স্কুলত গৈ পাইছে নে নাই। আৰু এই কথা উল্লেখ কৰিছে ডক্টৰ ৰণেশ পেগু ডাঙৰীয়া। আৰু এয়া খুব এটা ভাল সিদ্ধান্ত লোৱা হৈছে, যদিও এই সিদ্ধান্ত আগতে ল'ব লাগিছিল। আজিৰ দিনটোৰ সপ্তমটো গুৰুত্বপূৰ্ণ খবৰ, পশ্চিমবংগত ভোটাৰ তালিকাৰ সংশোধনত SIR যি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চলিছিল পশ্চিমবংগত আৰু 58 লাখৰো অধিক নাম বাদ পৰাৰ সম্ভাৱনা। যিহেতু আজিৰ দিনটোতে ভোটাৰ তালিকা প্ৰকাশ পাব আৰু আজিৰ দিনটোতে ৱেষ্ট বেংগল বা পশ্চিমবংগত 58 লাখ ভোটাৰৰ নাম বাদ পৰিব ভোটাৰ তালিকাৰ পৰা। আৰু বাদ পৰিব পৰা যি শ্ৰেণী বিভাগ কৰা হৈছে SIR যি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আছে তাতে মৃত ভোটাৰৰ সংখ্যা প্ৰায় 24,16,852 জন।
স্থানান্তৰিত ভোটাৰৰ ক্ষেত্ৰত 19,88,086 জন আৰু নিখোজ ভোটাৰ 12,20,038 জন, নকল বা ডুপ্লিকেট ভোটাৰ ইয়াতে আছে 1,38,328 জন ভোটাৰৰ নাম কৰ্তন হ'ব। টোটেল 58 লাখ নাম কৰ্তন হ'ব এই SIR পৰা। আৰু SIR যি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কৰা হ'ল ভোটাৰ তালিকা, আৰু ইয়াৰ পৰা বাদ পৰিব প্ৰায় 58 লাখ ভোটাৰ। পশ্চিমবংগত এটা হুলস্থুলীয়া পৰিৱেশ হৈছে। কাৰ নাম কৰ্তন হ'ব সেই লৈ চিন্তা চৰ্চা চলি আছে বহুতৰে মাজত। কিন্তু আমাৰ অসমত যেহেতু SR চলি আছে, আৰু SRৰ ক্ষেত্ৰতো কি হয় সেয়া হ'ব। আৰক্ষী আৰু প্ৰতিৰক্ষা বিভাগত প্ৰায় 85,000তকৈ অধিক পদ খালী আছে। আৰু এই নিযুক্তি কেন্দ্ৰীয় বাহিনী বা ৰাজ্যিক আৰক্ষী ইউনিট, টেৰিটৰিয়েল আৰ্মি বা আবেদনৰ যি তাৰিখ সেয়া আৰম্ভ হৈ গৈছে আবেদন। আৰু বিভিন্ন ক্ষেত্ৰত আবেদন ইতিমধ্যে আৰম্ভ হৈছে, যিহেতু কোৱা হৈছিল যে ডিচেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰীৰ 15 তাৰিখলৈ এই আবেদন প্ৰক্ৰিয়া চলিব। কিছুমান ক্ষেত্ৰত ডিচেম্বৰতে সমাপ্ত হ'ব আবেদনৰ অন্তিম তাৰিখ, আৰু কিছুমান জানুৱাৰীলৈকে পাব। চ' আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাই আপোনালোকে আবেদন কৰিব পাৰে, যিসকলে ইণ্ডিয়ান আৰ্মি বা বিভিন্ন ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব বিচাৰি আছে। ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰায় 85,000তকৈ অধিক পদ খালী আছে। টাইমছ অফ ইণ্ডিয়াৰ পৰা প্ৰকাশ কৰিছে, আৰু বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই তথ্য। আগবাঢ়িছো অন্য এটা খবৰলৈ। দিল্লী এনচিআৰত বৰ্তমান বায়ু প্ৰদূষণৰ অৱস্থা। দিল্লী আৰু এনচিআৰ যি নিউ দিল্লী কেপিটেল আছে, বৰ্তমান বায়ুৰ মান বা AQI লেভেল, এয়াৰ কোৱালিটি ইণ্ডেক্স বৰ্তমান খুবেই বেয়া অৱস্থাত আছে। 500ৰ ওপৰত পাইছে কোনো কোনো ঠাইত। আপোনালোকে ঠাইসমূহৰ নাম নিশ্চয় দেখা পাইছে। এই ঠাইসমূহত AQI 500ৰ অধিক হৈ পৰিছে। শিক্ষা আৰু খেলা ধূলাতো ইয়াৰ প্ৰভাৱ পৰিছে। আগবাঢ়িছো অন্য এটা খবৰলৈ। অষ্ট্ৰেলিয়াত যি পেহেলগাম সদৃশ ঘটনা হ'ল, আপোনালোকে নিশ্চয় সকলে জানে। চিডনী যি বহুতো লোকক হত্যা কৰিলে, প্ৰায় 15 জন লোকক হত্যা কৰা হ'ল। 2 বন্দুকধাৰীয়ে যধে মধে গুলী চালনা কৰি 50 বাৰতকৈ অধিক গুলী চলাই মৃত্যু হয় 15 জন লোকৰ, আৰু 12 জন লোক যিহেতু আহত হৈছিল। আৰু সেই সময়তেই এগৰাকী ব্যক্তিয়ে বীৰত্ব প্ৰদৰ্শন কৰিছে। সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি লৈছে, আৰু সেই বন্দুক কাঢ়ি লৈ নিজৰ জীৱনৰ প্ৰাণৰ মমতাই এৰি সাহসী আহমদ আল আহমেদে প্ৰাণ ৰক্ষা কৰিলে লোকৰ। খুব এটা ডাঙৰ খবৰ, যিহেতু দেওবাৰে অষ্ট্ৰেলিয়াত যি ঘটনা ঘটিল, সেই ঘটনাত সন্ত্ৰাসবাদীয়ে চলোৱা যি ইহুদীৰ ওপৰত যি নৰসংহাৰ চলাইছিল, আৰু তাতে এগৰাকী মুছলিম ব্যক্তিয়ে এই কাৰ্য সংঘটিত কৰিলে যে সন্ত্ৰাসবাদী যি গুলী চলাইছিল তাতে গুলী কাঢ়ি লৈ, বন্দুক কাঢ়ি লৈ নিজে লোকৰ প্ৰাণ বচালে। আৰু আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ, বিশ্বজুৰি চাকৰিৰ বজাৰৰ হাল সলনি। বিজ্ঞানীসকলে কয় যে AI বা অট'মেশ্যনত বহুদিন ধৰি মানুহৰ দ্বাৰা যি কাম অট'মেটিক কৰি তুলিছে, ইয়াৰ ফলত পূৰ্বৰ যি চাকৰি আছে সেই চাকৰি বহুতো হেৰাক পাব। কিন্তু একে সময়তে নতুন চাকৰিৰো সুযোগ সৃষ্টি হৈছে। গ্ৰাফিক ডিজাইন বা AI ৰবট, ডাটা ছায়েন্স, অনলাইন লাৰ্ণিং। ৱৰ্ল্ড ইকনমিক্সৰ ৰিপৰ্ট অনুসৰি 2025ৰ পৰা 2030ৰ সময়ছোৱাৰ ভিতৰত প্ৰায় 17 কোটিৰো অধিক নতুন চাকৰিৰ সৃষ্টি হ'ব বিশ্বজুৰি, য'ত 9.2 কোটি চাকৰি অট'মেশ্যন লৈ যাব, অৰ্থাৎ AI লৈ যাব, অৰ্থাৎ নেট ফলত প্ৰায় 7.8 কোটি নতুন চাকৰি উপলব্ধ হ'ব। সেই গতিকে এতিয়াৰ পৰা আপোনালোকে গ্ৰাফিক বা ভিজুৱেল AI ৰবট বা ডাটা ছায়েন্স, অনলাইন লাৰ্ণিঙৰ বিষয়ে আপোনালোকে এতিয়াৰ পৰা কোৰ্চ কৰিব পাৰে। বিভিন্ন কোৰ্চ আছে, আপোনালোকে কোৰ্চখিনি সম্পন্ন কৰিলে আপোনালোকে ইয়াৰ বাবে সুযোগ পাব। প্ৰায় দেশৰ প্ৰায় বিশ্বত প্ৰায় 17 কোটিৰো অধিক নতুন চাকৰি ওলাব। যিহেতু আপোনালোকে জানে বিভিন্ন চাকৰিৰ পৰা ইতিমধ্যে বহুতকে বাদ পেলোৱা হৈছে, কিয়নো যেতিয়া নেকি AI আহিল, AI বহুতখিনি কাম মানুহৰ বাবে সহজ কৰি দিলে। আৰু AIৰ পিছতে বহুত ৱৰ্ল্ড ইকনমিক্স ফৰ্মৰ পৰা বিশ্বৰ যি আগশাৰীৰ ৰিপৰ্টাৰ, সেই ৰিপৰ্টৰ পৰা এই কথা উল্লেখ কৰা হৈছে, ইকনমিক্স যি ৰিপৰ্টৰ পৰা উল্লেখ কৰা হৈছে যে যুৱক যুৱতীসকলৰ বাবে এটা ভাল অপৰচুনিটি আহিব। প্ৰায় 17 কোটিতকৈ অধিক চাকৰি ওলাব 2025ৰ পৰা 30 বৰ্ষৰ ভিতৰত। গ্ৰাফিক, ভিজুৱেল, AI ৰবট বা ডাটা ছায়েন্সৰ ওপৰত বা অনলাইন লাৰ্ণিঙৰ ওপৰত বহুতো এনেকুৱা নতুন চাকৰি ওলাব। চ' আপোনালোকে এতিয়াৰ পৰা আপোনালোকে কোৰ্চসমূহ কৰি ল'লে সুবিধা হ'ব। আজি ভিডিঅ' মানে আছিল। ভিডিঅ' কেনেকৈ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যিমান পাৰি ইমান বেছি শ্বেয়াৰ কৰি দিব। মই নিতৌ আপোনালোকৰ বাবে ৰাজ্য, ভাৰত বা আমাৰ দেশ আৰু দেশৰ বাহিৰৰ খবৰসমূহ যুগুত কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে বিভিন্ন ধৰণৰ খবৰ, এনেকুৱা খবৰ আগতীয়াকৈ লাভ কৰিব। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।